এভৰিৱান কেনে আছে সকলো ভালে আছে বুলি ময়ো ভালে আছোঁ। বহুত দিন যিহেতু একো ভিডিঅ' দিয়া নাই, চব ভাবিলে যে এটা মিনি ব্লগকে আগবঢ়াওঁ। আৰু এয়া মই একেবাৰে ৰাতিপুৱাই গৈ পালোঁ বাৰ ৰুম, কাৰণ এয়া আজি আমি গৈ আছোঁ বাৰ শ্বুটিঙত, মানে তাইৰ নতুন গান এটা আহি আছে, চ' তাৰ কাৰণে গৈ আছোঁ। যিহেতু ফ্ৰী আছিলোঁ, চ' সোধাত না বুলি নক'লোঁ আৰু এয়া গৈ থাকোঁতে বাটত চাওকচোন এই জেগাখিনি ইমান ধুনীয়া লাগিছিলে নহয়, ভিডিঅ' নকৰি নোৱাৰিলোঁ আৰু গৈ পাই কিন্তু তাত আৰু এটা ধুনীয়া দৃশ্য দেখিলোঁ। এই হাতীয়ে গা ধুই আছিলে লাইভত, সঁচাকৈ দৃশ্যটো সঁচাকৈ বহুত ভাল লাগিছিলে চাই। আৰু তাৰপিছত গৈ পাই সোনকালে বাৰ মেকআপ ষ্টাৰ্ট হৈ গ'ল, কাৰণ সোনকালে কামখিনি শেষ কৰিব লাগিব। চ' তাই ফাৰ্ষ্টতে গৈ মেকআপ লৈ লৈছে, তাৰপিছত আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ। আৰু এইফালে আগত নিৰুপম, মানে আমাৰ আজি হিৰো আৰু বা মানে হিৰইন আৰু আমাৰ মানে ছিংগাৰ, আৰু মই পিছফালে এতিয়া তিনিটা গৈ আছোঁ শ্বুটিঙৰ লোকেশ্যনত, মানে মেকআপ আৰু ব্ৰেকফাষ্ট য'ত কৰিছিলোঁ তাৰ পৰা শ্বুটিঙৰ লোকেশ্যনটো আৰু অলপ ভিতৰলৈ সোমাই আছে। আৰু গৈ পাই এইখিনি আমাৰ শ্বুটিং আৰম্ভ হৈ গ'ল। ধুনীয়াকৈ শ্বুটিং চলি আছে আৰু আমি ধুনীয়াকৈ এনজয়ো কৰি আছোঁ। আৰু যিহেতু প্ৰথমবাৰ গৈছিলোঁ বৰ হ'ম বুলি ভাবিছিলোঁ যদিও কিন্তু বৰ একদমেই নহ'লোঁ, খুব বেছিয়ে ভাল লাগিলে। আৰু এয়া মাজে মাজে আমাৰ খানা চলি আছে, এইফালে আমাৰ বগৰী খাইছোঁ, তাৰপিছত আমাৰ এয়া মেগীখিনি সঁচাকৈ খুব টেষ্টি হৈছিল। তাৰ আগতেও আমি চাহ, কমলা, আঙুৰ ধেৰ কিবাকিবি খায়ে আছোঁ মুঠতে। আৰু এয়া দিনটো তাই শেষৰ শ্বটটো দি আছে, কাইলৈও আৰু শ্বুটিং আছে। চ' আজিলৈ এই ভিডিঅ'টোত ইমানেই। সোনকালে তাইৰ নতুন গানটো আহিব, আশা কৰোঁ সকলোৱে তাইক মৰম দিব।